এরা বারে বারে নারদক পথান্ত ধবে নিরন্তদারকারী কৃষ্ণর রবে জীবন্তে মুকুটতে হু জানিবা খাই খাত তথাপি উৎসুকয়াতি কৃষ্ণর সেৱাত মুকুতি সুখকু কৰি ভকতি সেৱৰ নভজে কৃষ্ণ কলুক কিনু কৰ্ম জৰ বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ আহাৰ প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কমন পামৰে একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত তথাপি ন ভজি মৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় গতিকে আমাক ইয়াৰ যোগেদি কি ক'বলৈ যত্ন কৰিছে যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে আপুনি নিজক প্ৰশ্ন কৰক খুদ ভগৱন্তই নিজেই নাৰদক কৈছে হে নাৰদ তুমি অকণমান বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা কিন্তু নাৰদ নাযায় অকণমান আঁতৰি গ'লেই জানছা কৃষ্ণ সেৱাৰ ৰসৰ পৰা বঞ্চিত হ'ব এই বুলি ভাবি যাব বিচৰা নাই এতিয়া আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য আছে নেকি কিবা আমি চাব লাগিব আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য এইটোৱেই যে কৃষ্ণক লগ পায়ো নাৰদে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই কিন্তু আপুনি আমি ভাগৱতৰ যোগেদি নাম তত্ত্বৰ দ্বাৰা কৃষ্ণক লগ পাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিলেও আমাৰ যাবলৈ কিন্তু সময় নাই আপোনালোকৰ কথা কোৱা নাই দেই আমাৰ নিজৰ কথা কৈছোঁ যে আমাৰ সব আছে খাবলৈ ভাত আছে পিন্ধিবলৈ কাপোৰ আছে থাকিবলৈ ঘৰ আছে কথা বতৰা পাতিবলৈ ভাৰ্যা আছে মৰম স্নেহ কৰিবলৈ পুত্ৰ আছে নাই কি বোলে নামলে মাতিলে যাবলৈ সময় নাই
এই সময় নাথাকিলে আৰু বিষয়ে বান্ধি ৰাখিলে আমাৰ জীৱনত আপুনি আমি নেদেখাকে পিছফালে তিনডাল নেগুৰ লাগি থাকে দেই, যাৰ সময় নাথাকে। মই আপোনালোকক সেই নেগুৰ কেইডাল বা পঘা কেইডাল আজি চিনাকি কৰি দিম। যাৰ সময় নাথাকে, কৰ্মময় জীৱনৰ মাজত ঈশ্বৰৰ ওচৰলৈ আহিবলৈ যাৰ সময় নাই, তেওঁলোকে কেইটামান শব্দ ব্যৱহাৰ কৰে। কি বুলি? হেঁতেন, ছিলে, যদি আৰু কিন্তু। আৰু দুখন হাত থকাৰ পিছতো আকৌ এখন হাত নিজে সৃষ্টি কৰি উলিয়াই লয়। বোলে সোঁ হাতখনো আছে, বাওঁ হাতখনো আছে, আকৌ এখন হাত সৃষ্টি কৰি লয়, উজু হাত। যাৰ কাৰণে আপুনি যদি সোধে বোলে পাঠলৈ মাতিছেনে, বোলে মাতিছিলে, মতাটো যাব পৰা হেঁতেন আৰম্ভ কৰি দিলে আৰু ভালেই আছিল, হেঁতেনটো তাত লাগি গ'ল। আকৌ এজনক সুধিলোঁ, বোলে আপোনাক পাঠলৈ মাতিছেনে নাই, বোলে মতাটো মাতিছিলে, কিন্তু এই তাত কিন্তুটো লাগি যায়। তাৰপিছত আকৌ বোলে বা পাঠলৈ যাবনে নাই, বোলে যাবতো লাগিছিলেই, এই যে ছিলে লাগি যায়। তাৰপিছত যদিটোও লাগি যায়। কেনেকে? বোলে বা পাঠলৈ মাতিছে নাই, বোলে মতাটো মাতিছে, মই আজি নাযাওঁ, কাইলৈ যাম। বোলে কেলে? বোলে মই যাম হয়, আকৌ আজি যদি আমুকো আহি যায় পাঠৰ কাৰণে, তেতিয়াহ'লে মইতো বহিবলৈ নাপাম। গতিকে সেই যদিটোৰ কাৰণে বহুত নাহে। গতিকে আমি এই বস্তুকেইটা, এই পঘাকেইডাল দূৰত থৈ, ভাগৱতে আৰু গুৰুৱে যিহেতুকে শ্ৰৱণ ভক্তি শ্ৰেষ্ঠ বুলি কৈছে, সেইকাৰণে আমি ভাগৱতলৈ অহা মানে কৃষ্ণৰ ওচৰলৈ অহা বুলি ভাবি ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি যত্নৱান হ'ব লাগে, যিটো নাৰদে কৰিছে। গতিকে জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ। আমি মুক্তি মানে কি বুলি ভাবোঁ? মৰা মনেই মুক্তি বুলি ভাবোঁ। সেইকাৰণে আমি মুক্তি পাবৰ কাৰণে মৰাৰ আগতো প্ৰাৰ্থনা কৰোঁ, মৰাৰ পিছতো প্ৰাৰ্থনা কৰোঁ। কোনোবা এজন ব্যক্তি যদি বেমাৰ হৈ থাকে, তেওঁৰ ওচৰত গৈ শাস্ত্ৰগীতা দশম ৰত্নাৱলী পাঠ কৰি ভগৱানক প্ৰাৰ্থনা জনাম, প্ৰভু এওঁক মুক্তি দিয়া। ভগৱন্তই যদি ভাবিছিলে এওঁক জীয়াই থাকোঁতে মুক্তি দিওঁ বুলি, এই জীৱৰ প্ৰাৰ্থনা কোবতে লৰালৰিকে মাৰি পেলাই লৈ গুচি যাব লগা হয়। মানুহ মৰা মনেই মুক্তি নহয়, কিন্তু জীৱন্ত অৱস্থাটো মুক্ত হ'ব পাৰে। কেনেকৈ? এৰা হৰিময় দেখে যিটো, সমস্ত জগত জীৱন্তে মুকুট সিটো, অচিৰ কালত। আমি যদি গছ লতা তৰু তৃণ, পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰময় দৃষ্টিৰে চাব পাৰোঁ, তেতিয়াহ'লে আমি মুক্তি পাবৰ কাৰণে মৰাৰ সময়লৈ বাট চাব নালাগে। সেইকাৰণে কৈছে যে আমি জীৱন্ত অৱস্থাত মুক্ত হ'বলৈ হ'লে সমস্ত জীৱক আমি ঈশ্বৰ সদৃশ ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে কি বুলি? যে ভগৱন্তই আমাক কি কি দিয়া নাই? বাক্য কৰ্ণ মনমুখত আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক কথা ক'বলৈ বাক্য দিছে। সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হ'ব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, যিটো বাক্যে নায়ী নামক কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট কৰ্তটো কৰি শিশি অপবিত্ৰ বুলি কৈছে। লেতেৰা গাঁততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা শয়নে সপোনে, স্নানে গুই পস্থানে,
সদা সেৱা কৰোঁ আমি তোমাকনে দেখি রাখি প্রাণ প্রভু কিবতে বর্তিব স্বামী। গতিকে খাওঁতে শুওঁতে উঠোতে বহোঁতে সকলো সময়তে ঈশ্বৰৰ নাম উদ্ধৱে লৈ আছিল। গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱতকৈ বেছিকৈ দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি প্ৰতিটো কৰ্ম কৰিব লাগে। আপুনি ভয় খাব নালাগে, মোৰতো ঘোষা এভাগো মুখস্থ নাই, মই কেনেকৈ গাম। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গাই থাকক। হে আকায়ে ৰাম সৰগত জিলিকে ইন্দ্ৰৰম ৰাৱতী আকাশ জিলিকে জু মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গু। চাবোনটোৱে কাপোৰ চফা কৰিব, নামটোৱে হৃদয় চফা কৰিব। আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গাই থাকক। শিৰোমণি নামেৰে জগত জিনিলা শাস্ত্ৰ বাক্য তত্ত্বৱাদী ভকত উদ্ধাৰিলা। 14 শাস্ত্ৰৰ সাৰণী দিলা জাতিক মান, লগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ, সকলোকে তুমি কৰিলা উদ্ধাৰ। গতিকে এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ কৰি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে কাণ নামৰ জপনাখনেদি ভাগৱতৰ ৰস হৃদয়লৈ সুমুৱাব লাগিব। সুমুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব, সিমানে কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি ফুৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব, আৰু লগে লগেই আপোনাৰ মুখখন কৃষ্ণৰ ৰসযুক্ত হৈ পৰিব। এই কৰ্ম আমাৰ অধিকাৰ বুলি কৈছে। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মাহৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ, সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰতনু পায়াতে যে কমন পামৰে, এই নৰপাত্ৰ পাই আমি যদি সেই ভগৱন্তৰ চৰণ সেৱা নকৰোঁ, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা যাব নোৱাৰিম। সহজে কষ্ট হ'ব যোৱাটোত। আৰু সেইজনকেই পামৰ বুলি কৈছে, যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একোকালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে, যদিহে কৃষ্ণ সেৱা নকৰে। তথাপি নভজি মৰে কৰি আত্মঘাত। এই কথা জানিও যি ঈশ্বৰক নভজে, সেইজন ব্যক্তি আৰু আপোন ঘাটি মানুহৰ মাজত পাৰ্থক্য নাই। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে কৈছে, জানি শুনা কৃষ্ণৰ কথা জনমন কৰা বৃথা, সমস্ত
শাস্ত্ৰৰ ইশেষাৰ কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি ইটো চিন্তে আপোনাৰ মাৰ গতিকে কৃষ্ণৰ চৰণ জানি শুনি সেৱা নকৰি ভজনা নকৰাজনে নিজেই নিজৰহে ধ্বংস মাতি আনিব। সেইকাৰণে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু ভয়। কৃষ্ণৰ সেৱাই আমাৰ মনৰ পৰা পাপ আৰু পুণ্য এই দুটা বস্তু নাইকিয়া কৰিব পাৰে। আপুনি পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে যেনিবা অকণমান আৰামত যাব পাৰিব, পাপ লৈ গ'লে কিন্তু কষ্ট হ'ব। কাৰণ পাপ যুক্ত দেহটোক নিবলৈ কোন আহে? যম ৰজা। কিন্তু পুণ্যযুক্ত আত্মাটোক কৃষ্ণই ভাল পায়। কিন্তু এই দুটা বস্তু যিজনে শেষ কৰে সেইজনক পৰম ব্ৰহ্মই এই সংসাৰলৈ নপঠোৱাকৈ লৈ গুচি যায়। এই কথাটো আমি অনুভৱ কৰি তেওঁৰ সেৱাৰ দ্বাৰা আমি আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে এই কথা আমাক আজি বুজাইছে। গতিকে আমি আৰু এটা স্তবক পাঠ কৰাৰ পিছতেই আমাৰ কণমানি শিশু শিল্পীজনক বিদায় দিব লাগিব। তেখেত যিহেতুকে বাইকেৰে ইয়াৰ পৰা আকৌ যোৰহাটলৈকে যাবগৈ লাগিব, কাইলৈ তেখেতৰ অন্য অনুষ্ঠান আছে। গতিকে আৰু এটি স্তবক পঢ়াৰ পিছতে আমি তেখেতে যদি ইচ্ছা কৰে বিদায় ল'ব পাৰিব। আমি তেখেতক এই কথাটো জনাই দিছোঁ। এৰা দিনে কণাৰত গইলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে কৰিলা প্ৰণাম পাছে আসনে বসাই বুলিলা বিনয় বাক্য নাৰদক চাই পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ সিমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হয়তাবক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ হন্ত সাধু জন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ এৰা মিল
লৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে হে ৰাম পূজা অনুৰূপেহে দেৱতা দেই ফল সাধু হব স্বভাৱতে দুখিত বৎসল তোমাৰ সদৃশ যাৰাও শ্ৰীকৃষ্ণ তমন আসম্বাৰ সেহি মতে হুৱে আচৰণ ওৰা ভৈলু সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ অতধৰ্ম সয় হেৰা পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে এতিয়া ইয়ালৈকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিলে অতি সুন্দৰকৈ যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে কৃষ্ণৰ গৌৰৱত গৌৰৱান্বিত দেৱৰ্ষি নাৰদে এদিন ভগৱন্তৰ বাক্যক আজ্ঞা হিচাপে লৈ যাবলৈ আৰম্ভ কৰিলে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে। এদিন দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। দেখি বসুদেৱে তাংক পুজিলা সাদৰে। আজি যেনেকৈ আপোনালোকে আমাক পদূলিৰ পৰা হাত ভৰি ধুৱাই আয়তীসকলে উৰুলিত ধ্বনি কৰি আনিছে, এইটো প্ৰত্যেকজন ভকতকেই কৰিব লাগে আচলতে, কিন্তু আমাৰ ক্ষেত্ৰত এইখিনি কৰিলে আমাৰ বৰ ভয় লাগে। আমি সিমানৰ পাত্ৰ হোৱাগেই নাই। গতিকে আমি এজন নিকিন সেৱক, আপোনালোকক সেৱা ধৰিবলৈ আহিছোঁ। গতিকে প্ৰত্যেকজন ভকতকে, আমাক বাদ দি দে, আমি যিহেতুকে সেৱক, সেইকাৰণে প্ৰত্যেকজন ভকতকে এই দাস্য ভাৱনাৰে সেৱা কৰাটো, ঈশ্বৰ সদৃশ জ্ঞান কৰাটো আমাৰ দায়িত্ব। কেৱল মহাপুৰুষে লিখা ডাঙৰ দীঘল ঘোষা এটাৰে সুৰ লগাই প্ৰাৰ্থনা কৰি ভকতক সেৱা ধৰিলেই বা ভগৱানক প্ৰাৰ্থনা কৰিলেই নহ'ব। সেৱাৰ ভাৱটো অন্তৰৰ পৰা জাগ্ৰত হ'ব লাগিব। ভকতক ভগৱন্ত বুলি ভাবি আজি আপোনালোকে যিটো ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ কৃষ্ণৰ দেউতাক হৈও বসুদেৱে অহংকাৰ কৰা নাই। মই কৃষ্ণক জন্ম দিছোঁ, গতিকে মই কেলে সেৱা কৰিম, এইটো ভাৱ কিন্তু লোৱা নাই। নাৰদক তেওঁ নিজেই আদৰি আনিছে, আসনত বহুৱাইছে, হাত ভৰি ধুৱাইছে, প্ৰণিপাত জনাইছে।
এতিয়া আমাৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ কথা মই নকওঁ, আমাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা দেখিবলৈ পোৱা যায়, ৰাজহুৱাই হওক বা ব্যক্তিগতই হওক অনুষ্ঠান পাতিলে ভকতক নিমন্ত্ৰণ কৰি অহাৰ পিছত ভকত বিলনীয়া সকলো আহি উপস্থিত হয়, সেৱকীক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ মাতি থকাৰ পিছতো সেৱা কৰিবলৈ ওলাই নাহে। আকৌ কোনোবা দুজনমান সদস্য ওলাই আহিলেও আকৌ এজনে ভিতৰৰ পৰা মাত দিয়ে, বোলে দাইটি মই পিছৰ সেৱাটো কৰিলে নহ'বনে বাৰু? এনেকৈ কোৱা মানুহো আছে। মানে আমি চব ভাল পাওঁ, আমি সেৱা কৰিবলৈও টান পাওঁ, পিছত কৰিলে নহ'বনে বুলি সুধি দিওঁ। সেইটো সুধিব নাপায়। কিমান সৌভাগ্যৰ মূৰত ভগৱন্তৰূপী ভকতৰ চৰণ ধুৱাবলৈ পাইছে, সেৱা কৰিবলৈ পাইছে। গীতাত কি কৈছে ভগৱন্তই? বোলে মূৰ ভকতক দেখি নকৰে হৰি, মোক পাৰিলে সিটোজনে কৰিবেক কি। আপুনি যদি ভকতকেই মান্যতা কৰিব নোৱাৰে, ভগৱন্তক কি কৰিব? কাৰণ ভগৱন্ত কেতিয়াবা ভকতৰ ৰূপতো থাকিব পাৰে। মই আপোনালোকক এটা কাহিনী ক'ম আৰু তাৰপিছত পাঠলৈ যাম। এবাৰ ভগৱন্তক এজন মানুহে লগ পালে, মানে সেই কলি যুগৰ আগৰ যুগৰ কথা কৈছোঁ। লগ পাই দীঘলকৈ সেৱা এটা জনাই সুধিলে, প্ৰভু আপোনাৰ দৰ্শনে মোৰ আজি জীৱন ধন্য কৰিলে, মোৰ এটা আৰু ইচ্ছা আছে। বোলে কি? এই আমাৰ ঘৰত অন্নপ্ৰসাদ এমুঠি আপোনাক খুৱাবলৈ মন গৈছে, আপুনি খাবনে? বোলে মোক মাতিলে মই চবলৈকে যাম, শুদ্ধভাৱে নীতি নিয়মেৰে বনালে মই চবৰে হাতে খাম। বোলে আমাৰ ঘৰত খাব নাই? বোলে খাম। বোলে কেতিয়া যাব? বোলে পৰহিলৈ মই যাব পাৰিম, ফ্ৰী আছোঁ, তুমি মাতিব পাৰা। বোলে ঠিক আছে, তেতিয়াহ'লে পৰহিলৈ যা যোগাৰ কৰি মাতিম, আপুনি যাব। তেওঁ ধুনীয়াকৈ বিভিন্ন শাক পাচলি আনি দিলে, আইগৰাকীয়ে ধুনীয়াকৈ ব্যঞ্জন বনাই থৈছে, ভাত পানী বনাই ৰখি আছে। তেতিয়াৰ দিনত ঘড়ী নাছিলে, কিন্তু তথাপিতো আজিৰ সময়ৰ হিচাপ কৰি যদি চাই 12টামান বজাৰ পৰা কিজানি ৰৈ আছে, 1টা বাজিল, 2টা বাজিল, 3টা বাজিল, কিন্তু ভগৱন্ত ভাত খাবলৈ অহা নাই। 4টা বজাৰ লগে লগে গৃহস্থৰ পেটে মাতিবলৈ আৰম্ভ কৰিলে। গতিকে দাই লাগিলেও লাগিব, দুখ লাগিলেও লাগিব, 4টালৈকে নাহিল যেতিয়া কিবা অসুবিধা হ'ল, নাহে চাগে বুলি ভাবি বাঢ়ি থোৱা ভাতখিনিকে খাবলৈ পাকঘৰটো খুলি গৈ দেখি পাইছে মেকুৰী এটাই ভাতখিনি খাই আছে। আৰু তেওঁ দুৱাৰৰ পৰা ডাং এডাল লৈ পেলাই মেকুৰীটোক কোব মাৰি ভাতখিনি পেলাই দিলে, মেকুৰীটো গুচি গ'ল। দুদিনৰ পিছত আকৌ একে বাটতে ভগৱন্তক লগ পালে, সুধিলে, প্ৰভু আপুনি মোকনো কি দুখ পালে? মইনো কি জগৰ লগালোঁ? বোলে কিয়? এই ভাত খাবলৈতো আপোনাক মাতিছিলোঁ, আপুনি যে নগ'ল। বোলে গৈছিলোঁ নে নগৈছিলোঁ তুমি চাবা নেকি? বোলে কেনেকৈ? বোলে মই ভাত খাবলৈ ঠিকেই গ'লোঁ, অকণমান দেৰি হ'ল, মই 4টামান বজাত পালোঁগৈ, কিন্তু তোমালোকক মাতিবলৈ বেয়া পাই মই পিছফালেদি সোমাই ভাত খাই আছিলোঁ, কিন্তু তুমি লাখুটিডাল লৈ মোক যিটোহে কোব দিলা, সেই মেকুৰীটো। এতিয়া ভগৱন্ত কেতিয়া কাৰ ৰূপত ক'লৈ কেনেকৈ আহে কোনেও নাজানে। সেইকাৰণে আমি ভকতকেই আজি বসুদেৱে ভবাৰ দৰে ভগৱন্ত বুলি ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে, কৰিলা প্ৰণাম পাছে আসনে বসাই, বলিলা বিনয় বাক্য নাৰদক চাই। অতি সবিনয়ভাৱে দাস্য ভাৱনাৰে নাৰদক চাই ক'বলৈ আৰম্ভ কৰিছে, পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। যে আপোনাৰ ছোৱালীজনী যেনিবা ইয়াৰ পৰা নামনি অসমত বিয়া দিছে, আপুনি বহুদিনৰ মূৰত গৈ ওলালেগে, যেনেকৈ কন্যাগৰাকীয়ে আনন্দতে চকু পানী ওলায়, সন্তানক দেখা পালে যেনেকৈ, মাক দেউতাকক দেখা পালে যেনেকৈ সন্তানৰ মন আনন্দতে ভৰি পৰে, ঠিক তেনেকৈ সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মন আনন্দিত কৰি তোলে। সেইকাৰণে আমি ভাগৱত শুনিবলৈ অহা, এনেকুৱা আনুষ্ঠানিকতাৰ মাধ্যমেৰে শুনা কথাখিনিৰ পৰা পোৱা জ্ঞানৰ যোগেদি ভগৱন্তক এটাই প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, পাৰিলেতো প্ৰতিদিনে, নোৱাৰিলে সপ্তাহত, নহ'লে প্ৰশেকত, নহ'লে মাহেকত, নহ'লে ছমাহত, নহ'লে বছৰত হ'লেও যাতে আমাৰ ঘৰত এজন হ'লেও ভকত আহে। যিখন ঘৰত ভকতৰ আগমন নাই, 4ৰ্থ স্কন্ধত সেইখন ঘৰ কি বুলি কৈছে চাব, এৰা এ যাহাৰ গৃহত নুহি উপগত, একান্ত বিষ্ণু ভকত
সৰ্পৰ আলয় তাৰা গৃহচয় মহন্তৰ ইটো মত। গতিকে ভকতৰ আগমন নঘটা ঘৰখন সাপৰ গৃহ বুলি কৈছে। এই কথা আমি উপলব্ধি কৰিব লাগে। কাৰ দৰে? বসুদেৱৰ দৰে। গতিকে কৈছে যে সন্ত সাধুৰ আগমনে কি হয়? কি কৰে? সেৱকৰ মনৰ দুখ নাইকিয়া কৰে। কাৰণ সন্ত সাধুৱে সদায় ঈশ্বৰৰ কথাৰ বাহিৰে বেলেগ কথা নাপাতে, আৰু পাতিব নোৱাৰে আৰু পাতিব নালাগে। গতিকে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচে দুখ, সেহি মতে ভগৱন্তত যো আগমনে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে ভকতক ভগৱন্ত বুলি ভাবিবা। নাৰদক বসুদেৱে ভগৱন্ত বুলি ভাবিলে, সেইকাৰণে কৈছে সেহি মতে ভগৱন্ত। তুমি যদিও নাৰদ ৰূপে আহিছা, তোমাক কিন্তু মই ভগৱন্ত বুলিয়ে ভাবিছোঁ। যেতিয়ালৈকে আপুনি আমি কাষে বাৰে দেখি থকা মানুহবিলাকক ভগৱন্ত জ্ঞান কৰিব নোৱাৰিম, যিমান সুৰ লগাই প্ৰাৰ্থনা কৰি গোসাঁই ঘৰত ঈশ্বৰক মাতিলেও আমি কোনো লাভ নহ'ব। গতিকে তোমাৰ দৰে ভগৱন্ত সদৃশ ব্যক্তিৰ আগমনে সকলোৰে কল্যাণ সাধন কৰিব। কাৰণ কেলে? দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। কেলে? সাধুহন্তে সৰ্বসুখ হোৱে অনুক্ষণ। নিৰ্দিষ্ট এজন দেৱতাক পূজা সেৱা মান্যতা কৰিলে আমি নিৰ্দিষ্ট এটা সুখহে পাম, কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে আমি সৰ্বশ্ৰেষ্ঠ উচ্চ সুখটো লাভ কৰিব পাৰিম। সেইকাৰণে সাধুসকল দেৱতাতকৈও শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ তেওঁলোকৰ কৃষ্ণৰ লগত সংযোগটো আত্মিকভাৱে পোনপটীয়াকৈ থাকে। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে। অন্য ধৰণৰ দেৱ দেৱতাবিলাকক আপুনি আমি যদি পূজা সেৱা কৰোঁ, সুখ নাপায় বুলি নাই কোৱা, সুখো পাব, কিন্তু তাৰ লগে লগে দুখো পাব। কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে এনেকুৱা এটা সুখ পাব, যিটো সুখ পালে আমাৰ আৰু বেলেগ সুখৰ প্ৰয়োজন নাই। পূজা অনুৰূপে সেই দেৱতা দেই ফল। আপুনি যি দেৱতাক যেনেকৈ বুজিব সেইমতেহে ফল পাব। সাধু সব স্বভাৱতে দুখিত বৎসল। কিন্তু সাধুসকলে সকলোৰে দুখত দুখী হ'ব পাৰে, সুখত সুখী হ'ব পাৰে। সাধুৰ নিজৰ কোনো অভিমান নাই। ভগৱন্তক সাধুৰ যোগেদি যি বিচাৰে, সাধুৱে সেই আবেদনখনত অকণমান এটা চহী কৰি দিয়াৰ লগে লগে ভগৱন্তই সেইখন মঞ্জুৰ কৰে, ঈশ্বৰৰ কৃপা পায়। কাৰণ ভগৱন্তই নিজেই কৈছে, এদিন দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু তুমি নজনা কথা কি আছে? ভগৱন্তই কৈছে, মই নজনা কথা এটাই আছে, মই সৰ্বব্যাপ্ত, মই সৰ্বশক্তিমান, মই সৰ্বাশ্ৰয়ী, কিন্তু মই এটা কথাই নাজানো। বোলে কি? বোলে মোৰ নামৰ মহিমাটো মই এতিয়ালৈকে নাজানো। এতিয়া ভগৱন্তই কৈছে, তুমি যদি তোমাৰ নামৰ মহিমা নাজানা, তেতিয়াহ'লে কোনে জানে? বোলে ভকতেহে জানে মোৰ মহিমা নিশেষ। ভকতেহে ভগৱন্তৰ নামৰ মহিমা জানে। গতিকে কোন ভকতে জানে? এৰা ভকত সকলে যেবে করয়ার হিবাদ, তেবে হে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। ভকতে যেতিয়া আশীৰ্বাদ প্ৰদান কৰে, তাৰ দ্বাৰা যিটো কৃপা পোৱা যায়, সেইটোৱে হৈছে আশীৰ্বাদ। গতিকে এই আশীৰ্বাদৰ দ্বাৰা আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ, আপোনালোকৰ দৰে ভকতৰ যোগেদি। আৰু সেইকাৰণে
কৈছে ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ আগমনতে মই কৃতাৰ্থ, তথাপিতো ভাগৱত ধৰ্ম সম্পৰ্কে কিছু কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বিচাৰিছোঁ। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে, ভাগৱতলৈ মাতিলে বুলিলে আহিলোঁ, আসন দিলে বহিলোঁ, বোলে গালো নাম গ'ল উৰি তাৰ নাই আতিগুৰি এনেকৈ শুনিলে নহ'ব, কামত নাহিব। এজন বাপে সুন্দৰকৈ ভাগৱত শুনিলে, শুনাৰ পিছত ঘৰলৈ যেতিয়া গ'ল আইগৰাকীয়ে সুধিছে বোলে ভাগৱতৰ পৰা আপুনি কি আনিছে? পলিথিঙেৰে বন্ধা টোপোলা এটা উলিয়াই দিছে, য'ত কি আছে কল, কুঁহিয়াৰ, নাৰিকল, বুট, মগু। বোলে এইটো টোপোলা বাৰু ঠিকে আছে, আপুনি হৃদয়ৰ মাজৰ টোপোলাটোত আনিছে নাই কিবা এটা? বোলে বুজি নাপালোঁ। বোলে আপুনি নামৰ আচল যিটো প্ৰসাদ তাৰ পৰা অকণমান দিয়ক। তেতিয়া কৈছে বোলে কি আনিব লাগিছিল? বোলে আপুনি ভাগৱতত কি শুনিলে? বোলে মাতিলে কাৰণে গ'লোঁ, আসন দিলে বহিলোঁ, সুৰটো শুনি ভাল লাগিল, কি ক'লে তাকেহে বুজি নাপালোঁ। তেনেকৈ বহিলে কিন্তু নহ'ব। আমি এই মহাপুৰুষ গুৰুজনাই যে আমাক প্ৰসাদ দিলে, বুট, মগু, কল, কুঁহিয়াৰ, নিমখ, আদা, এয়া হ'ল এটা আমাক সংস্কৃতি দিলে, কিন্তু প্ৰকৃততে প্ৰসাদ কি জানে? আত্মিক বা আধ্যাত্মিকভাৱে যদি চাই প্ৰসাদ মানে হ'ল আজি আপোনালোকক যে আমি লগ পালোঁ, সাক্ষাৎ পালোঁ বিশ্বনাথৰ পৰা আহি, এয়াহে প্ৰসাদ। কাৰণ প্ৰ মানে প্ৰভু, সা মানে সাক্ষাৎ, দ মানে দৰ্শন। আপোনালোকৰ দৰে ভকতৰ যোগেদি ভগৱন্তক যি দৰ্শন পালোঁ সেয়াহে প্ৰসাদ। এয়া আমি লৈ যাব পাৰিলেহে শ্ৰদ্ধা বুজাব, আৰু তেতিয়াহে আমি এই দুৰ্ঘোৰ সংসাৰ সেই বাক্যৰ ৰসৰ দ্বাৰা তৰিব পাৰিম। পৰম শ্ৰদ্ধায়ে যাকো শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এই দুখময় দুৰ্ঘোৰ সংসাৰ আমি সুন্দৰকৈ তৰি যাব পাৰিম বুলি কৈছে। তাৰপিছত লিখিছে